বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল 5ৰ পৰা 11 জুন এই 7 দিন আপোনাৰ জীৱনত এটা গুৰুত্বপূৰ্ণ টাৰ্নিং পইণ্ট হ'ব পাৰে। যিটো কাম বহুদিন ধৰি ৰৈ আছিল তাৰ পৰা হঠাতে ভাল খবৰ আহিব পাৰে। বন্ধ দুৱাৰ খুলিব, ভাগ্যই দিব নতুন সংকেত আৰু কোনো এজন ব্যক্তিৰ আগমনে আপোনাৰ জীৱনৰ দিশ সলনি কৰি দিব পাৰে। এই সপ্তাহত এটা বিশেষ ঘটনা আপোনাক আচৰিত কৰিব। টকা পইচা, চাকৰি, প্ৰেম অথবা পৰিয়াল যিকোনো এটা ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তনৰ যোগ দেখা গৈছে। কিন্তু সাৱধান, সকলো সুযোগ চিনাক্ত কৰিব নোৱাৰিলে লাভ হাতৰ পৰা ওলাই যাব পাৰে। তেন্তে জানোৱা হওক 5ৰ পৰা 11 জুন 2026 এই শক্তিশালী সপ্তাহটো ভগৱান আপোনাৰ বাবে কি বিশেষ বাৰ্তা লৈ আহিছে, কোন দিনটো আটাইতকৈ শুভ আৰু কেনেকৈ নিজৰ ভাগ্যক সম্পূৰ্ণ জাগ্ৰত কৰিব পাৰি। প্ৰথমতে আহিছোঁ ধন সম্পত্তি আৰু আৰ্থিক অৱস্থা। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো ধন সম্পত্তিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। বহুদিন ধৰি যি আৰ্থিক চিন্তা বা টকাৰ সৈতে জড়িত কোনো বিষয়ে আপোনাক অশান্ত কৰি ৰাখিছিল, সেই বিষয়ত কিছু ইতিবাচক পৰিৱৰ্তনৰ সংকেত দেখা গৈছে। বিশেষকৈ 6 জুনৰ পৰা 9 জুনৰ ভিতৰত কোনো ৰৈ থকা ধন ঘূৰাই অহা, বকেয়া পৰিশোধ পোৱা বা নতুন উপাৰ্জনৰ পথ মুকলি হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ বাবে এই সময়খিনি লাভজনক হ'ব পাৰে। নতুন গ্ৰাহক, নতুন চুক্তি বা নতুন ডাঙৰ অৰ্ডাৰৰ যোগ দেখা গৈছে। যদিও লাভ হ'ব, তথাপিও সকলো সিদ্ধান্ত চিন্তা ভাৱনা কৰি লোৱাটো অতি প্ৰয়োজন, কাৰণ এই সপ্তাহত খৰধৰ কৰি কৰা ইনভেষ্টৰ ফলত আপোনাৰ আনৰ কথাত বিশ্বাস কৰি কৰা লেনদেনৰ পিছত সমস্যাৰ সৃষ্টি কৰিব পাৰে। চাকৰিয়াল লোকসকলৰ ক্ষেত্ৰত বেতন বৃদ্ধি, ইনচেণ্টিভ বা কোনো আৰ্থিক সুবিধাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ মূল্যায়ন হ'ব পাৰে, যাৰ ফলত ভৱিষ্যতে আৰ্থিক স্থিতি অধিক শক্তিশালী হোৱাৰ পথ প্ৰসাৰিত হ'ব। যদি আপুনি মাটি, ঘৰ বা সম্পত্তিৰ সৈতে জড়িত কোনো কাম কৰি আছে, তেন্তে এই সপ্তাহত কিছু শুভ সংবাদ লাভ কৰিব পাৰে। বহুদিন ধৰি ৰৈ থকা সম্পত্তি সম্পৰ্কীয় আলোচনা আগবাঢ়িব পাৰে, কিন্তু কোনো নথিপত্ৰত স্বাক্ষৰ কৰাৰ আগতে সকলো দিশ ভালদৰে পৰীক্ষা কৰি লোৱাটো অত্যন্ত জৰুৰী। এই সময়ত অপ্ৰয়োজনীয় খৰচ কিছু বৃদ্ধি পাব পাৰে, বিশেষকৈ পৰিয়াল, ঘৰ গৃহস্থালী বা আত্মীয়ৰ কোনো প্ৰয়োজনত টকা খৰচ হ'ব পাৰে। সেয়েহে ইনকাম বাঢ়িলেও বাজেট নিয়ন্ত্ৰণ ৰখাটো বুদ্ধিমানৰ কাম হ'ব। শ্বেয়াৰ বজাৰ, অনলাইন ইনভেষ্ট, ব্যৱসায়ত জড়িত লোকসকলে এই সপ্তাহত অতি লোভ নকৰিব। সৰু লাভত সন্তুষ্ট থাকিলে ডাঙৰ ক্ষতিৰ পৰা হাত সাৰিব পাৰি। ধৈৰ্য আৰু বিচক্ষণতাই আপোনাক আৰ্থিকভাৱে অধিক লাভজনক কৰিব। সপ্তাহৰ শেষৰ ফালে, বিশেষকৈ 10 আৰু 11 জুনত হঠাৎ কোনো আৰ্থিক সুযোগ বা লাভৰ খবৰ আহিব পাৰে। কোনো বন্ধু, আত্মীয় বা পৰিচিত ব্যক্তিৰ সহায়ত নতুন উপাৰ্জনৰ পথ মুকলি হোৱাৰ সম্ভাৱনা আছে। মুঠতে ক'বলৈ গ'লে 5ৰ পৰা 11 জুন 2026 এই সপ্তাহটো বৃশ্চিক ৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত উন্নতি, সুযোগ আৰু আৰ্থিক স্থিতিশীলতাৰ সংকেত কঢ়িয়াই আনিছে। বুদ্ধিমত্তাৰে সিদ্ধান্ত ল'ব পাৰিলে এই সময়খিনিয়ে আপোনাৰ ভৱিষ্যতৰ আৰ্থিক ভেটি অধিক শক্তিশালী কৰি তুলিব। এতিয়া আহিছোঁ কৰ্মজীৱন আৰু চাকৰি ব্যৱসায়। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 5ৰ পৰা 11 জুনলৈকে কৰ্মক্ষেত্ৰত যথেষ্ট সক্ৰিয় আৰু গুৰুত্বপূৰ্ণ সময় হ'ব পাৰে। এই সপ্তাহত আপোনাৰ পৰিশ্ৰম, ধৈৰ্য, দক্ষতাৰ পৰীক্ষা হ'ব। কিন্তু সুখৰ কথা এয়ে যে অধিকাংশ ক্ষেত্ৰতেই আপোনাৰ চেষ্টা সফলতালৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা আছে। চাকৰিয়াল লোকসকলৰ বাবে এই সময়ত নতুন দায়িত্ব আহিব পাৰে। প্ৰথমতে এই দায়িত্ববোৰ অলপ কঠিন যেন লাগিলেও শেষত ইয়াৰ ফলত আপোনাৰ সুনাম বৃদ্ধি পাব। ঊৰ্ধ্বতন বিষয়াসকল আপোনাৰ কামত সন্তুষ্ট হ'ব পাৰে আৰু আপোনাৰ ওপৰত অধিক আস্থা ৰাখিব। যিসকলে বহুদিন ধৰি প্ৰমোচন, বদলি বা নতুন সুযোগৰ অপেক্ষা কৰি আছে, তেওঁলোকৰ বাবে ইতিবাচক খবৰ অহাৰ যোগ দেখা গৈছে। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সম্পৰ্ক ভাল ৰাখিবলৈ চেষ্টা কৰক। কেতিয়াবা সৰু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, কিন্তু ধৈৰ্য আৰু নম্ৰ আচৰণে সকলো সমস্যা সহজে সমাধান কৰিব। নিজৰ সফলতাৰ কথা সকলোকে কোৱাৰ আগতে কামৰ ওপৰত অধিক মনোযোগ দিয়াটো লাভজনক হ'ব। যিসকলে নতুন চাকৰি বিচাৰি আছে, তেওঁলোকৰ বাবে এই সপ্তাহত কিছু শুভ সংকেত আছে। কোনো ইণ্টাৰভিউ, পৰীক্ষা বা আবেদন কৰা স্থানৰ পৰা ইতিবাচক সঁহাৰি আহিব পাৰে। বিশেষকৈ সপ্তাহৰ মাজভাগৰ পৰা সময়খিনি নতুন সুযোগৰ বাবে শুভ বুলি গণ্য কৰিব পাৰি। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহত নতুন পৰিকল্পনা আৰম্ভ কৰাৰ সুযোগ আহিব পাৰে। নতুন গ্ৰাহক, নতুন অংশীদাৰ বা নতুন বজাৰৰ সৈতে সংযোগ স্থাপন হোৱাৰ সম্ভাৱনা আছে। যদিও লাভৰ পথ মুকলি হ'ব, তথাপিও সকলো সিদ্ধান্ত গভীৰভাৱে পৰ্যালোচনা কৰি লোৱাটো প্ৰয়োজন। কোনো ব্যক্তিৰ মিঠা কথাত সহজে বিশ্বাস নকৰিব। যিসকল নিজা ব্যৱসায় সম্প্ৰসাৰণৰ কথা ভাবি আছে, তেওঁলোকৰ বাবে এই সময় প্ৰস্তুতি লোৱাটো উপযুক্ত হ'ব। ভৱিষ্যতৰ বাবে কৰা পৰিকল্পনাই আগন্তুক মাহবোৰ
ডাঙৰ লাভ দিব পাৰে। কৰ্মক্ষেত্ৰত এটা গুপ্ত প্ৰতিযোগিতাও দেখা যাব পাৰে। কোনোবাই আপোনাৰ সফলতাত হিংসা হ'ব পাৰে আৰু বা আপোনাৰ কামৰ সমালোচনা কৰিবলৈ চেষ্টা কৰিব পাৰে, কিন্তু চিন্তা কৰাৰ প্ৰয়োজন নাই। যদি আপুনি নিজৰ কাম সততা আৰু নিষ্ঠাৰে কৰি যায়, তেন্তে শেষত সফলতা আপোনাৰ হাততেই আহিব। এই সপ্তাহত এটা বিশেষ কথা মনত ৰাখিব লাগিব। অসম্পূৰ্ণ কাম পিছুৱাই নিদিব। যি কাম আজি কৰিব পাৰি তাক কাইলৈ ঠেলি নিদিব। সময়মতে সম্পূৰ্ণ কৰা কামেই আপোনাৰ বাবে নতুন দুৱাৰ মুকলি কৰিব। সপ্তাহৰ শেষৰ ফালে, বিশেষকৈ 10 আৰু 11 জুনত কোনো সুখবৰ বা প্ৰশংসা লাভ কৰাৰ যোগ আছে। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ ফল স্পষ্টকৈ দেখা যাব আৰু আত্মবিশ্বাস বহুগুণে বৃদ্ধি পাব। মুঠতে ক'বলৈ গ'লে 5 পৰা 11 জুন 2026 এই সপ্তাহটো বৃশ্চিক ৰাশিৰ বাবে কৰ্মজীৱনত উন্নতি, নতুন সুযোগ আৰু সুনাম বৃদ্ধিৰ সময়। নিষ্ঠা, ধৈৰ্য আৰু বুদ্ধিমত্তাৰে আগবাঢ়িলে সফলতা নিশ্চিতভাৱে আপোনাৰ দিশে আহিব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 5 পৰা 11 জুনলৈকে প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত আৱেগ, অনুভূতি আৰু নতুন উপলব্ধিৰে ভৰা এক বিশেষ সময় হ'ব পাৰে। এই সপ্তাহত হৃদয়ৰ বহু কথা স্পষ্ট হ'ব আৰু যিসকলৰ সম্পৰ্কত কিছু দূৰত্ব বা ভুল বুজাবুজি চলি আছিল, তেওঁলোকৰ বাবে পুনৰ মিলনৰ সুন্দৰ সুযোগ আহিব পাৰে। যিসকল প্ৰেমৰ সম্পৰ্কত আছে, তেওঁলোকৰ বাবে এই সময়খিনি যথেষ্ট গুৰুত্বপূৰ্ণ। আপোনাৰ সংগীৰ সৈতে অধিক সময় কটোৱাৰ সুযোগ পাব পাৰে। বহুদিন ধৰি মনত লুকাই থকা কোনো কথা এই সপ্তাহত প্ৰকাশ পাব পাৰে, যিয়ে সম্পৰ্কক অধিক গভীৰ আৰু শক্তিশালী কৰি তুলিব। সংগীৰ পৰা পোৱা মৰম, সমৰ্থন আৰু বিশ্বাসে আপোনাৰ মন আনন্দেৰে ভৰাই তুলিব। কিন্তু সপ্তাহৰ আৰম্ভণিতে সৰু সুৰা মতভেদ হ'ব পাৰে। বিশেষকৈ অহংকাৰ বা জেদৰ বাবে কোনো কথা ডাঙৰ সমস্যা বনাব নালাগে। মনত ৰাখিব, এই সপ্তাহত সম্পৰ্ক বচাই ৰাখিবলৈ মইতকৈ আমি শব্দটো অধিক শক্তিশালী। ধৈৰ্য্যেৰে কথা পাতিলে সকলো ভুল বুজাবুজি দূৰ হ'ব। যিসকল অবিবাহিত, তেওঁলোকৰ বাবে এই সপ্তাহত ভাগ্য কিছু সক্ৰিয় হ'ব পাৰে। নতুন কোনো ব্যক্তিৰ সৈতে পৰিচয় হোৱাৰ সম্ভাৱনা আছে, যিয়ে আপোনাৰ মনত বিশেষ স্থান দখল কৰিব পাৰে। সামাজিক মাধ্যম, কৰ্মক্ষেত্ৰ, বন্ধু-বান্ধৱৰ জৰিয়তে কোনো নতুন সম্পৰ্ক আৰম্ভণি হ'ব পাৰে। যদিও প্ৰথম দেখাতে সকলো সিদ্ধান্ত ল'ব নালাগে, তথাপিও এই চিনাকি ভৱিষ্যতে গুৰুত্বপূৰ্ণ ৰূপ ল'ব পাৰে। দাম্পত্য জীৱনত থকা লোকসকলৰ বাবে এই সপ্তাহত পৰিয়ালৰ সুখ শান্তি বৃদ্ধি পোৱাৰ যোগ দেখা গৈছে। স্বামী স্ত্ৰীৰ মাজত থকা মানসিক দূৰত্ব কমিব। যদি কিছুদিন ধৰি কোনো বিষয়ত মতানৈক্য চলি আছে, তেন্তে এই সময়ত সমাধানৰ পথ ওলাই আহিব। একেলগে কোনো পৰিকল্পনা, ভ্ৰমণ বা ভৱিষ্যতৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ সুযোগ পাব পাৰে। যিসকল বিবাহৰ আলোচনা চলি আছে, তেওঁলোকৰ বাবে এই সপ্তাহত শুভ সংকেত দেখা গৈছে। পৰিয়ালৰ সন্মতি লাভ কৰা, আগবাঢ়ি যোৱা আলোচনাত সফল হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ কিছুমান ক্ষেত্ৰত বহুদিন ধৰি ৰৈ থকা সিদ্ধান্ত এই সপ্তাহত চূড়ান্ত হ'ব পাৰে। এই সময়ত আপোনাৰ আকৰ্ষণ শক্তিও বৃদ্ধি পাব। মানুহে আপোনাৰ কথা, আচৰণ আৰু ব্যক্তিত্বৰ প্ৰতি আকৃষ্ট হ'ব পাৰে। কিন্তু সাৱধান, আৱেগত ভাহি গৈ কোনো সিদ্ধান্ত ল'ব নালাগে। হৃদয়ৰ লগতে বুদ্ধিৰ কথাও শুনিব। সপ্তাহটোৰ মাজভাগত এটা বিশেষ মুহূৰ্ত আহিব পাৰে, যেতিয়া আপুনি উপলব্ধি কৰিব যে আপোনাৰ জীৱনত কোনো এজন ব্যক্তি সঁচাই অৰ্থত আপোনাৰ লগত আছে। কোনো এজনৰ সৰু সহায়, সৰু উপহাৰ বা মৰম ভৰা কথা আপোনাৰ মন গভীৰ চাপ পেলাব পাৰে। 11 জুনৰ ওচৰত প্ৰেম জীৱনত এটা সুখদায়ক পৰিৱৰ্তন বা আনন্দদায়ক খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। কোনো ইচ্ছা পূৰণ হ'ব পাৰে বা সংগীৰ পৰা এনে এটা কথা শুনিব পাৰে যিটো আপুনি বহুদিন ধৰি আশা কৰি আছিল। মুঠতে ক'বলৈ গ'লে 5 পৰা 11 জুন 2026 এই সপ্তাহটো বৃশ্চিক ৰাশিৰ বাবে প্ৰেম, বিশ্বাস, আৱেগ আৰু সম্পৰ্কৰ শক্তি বৃদ্ধি হোৱাৰ সময়। হৃদয়ৰ দুৱাৰ খুলি ধৈৰ্য আৰু আন্তৰিকতাৰে আগবাঢ়িলে এই সপ্তাহত আপোনাৰ জীৱনত বহু সুন্দৰ স্মৃতি যোগ কৰিব। এতিয়া আহিছোঁ স্বাস্থ্য আৰু শিক্ষা। এই সপ্তাহত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত সচেতনতা অতি প্ৰয়োজনীয় হ'ব। গ্ৰহ নক্ষত্ৰৰ অৱস্থাই আপোনাক শক্তি আৰু উদ্যম দিব, যদিও নিজৰ শৰীৰ আৰু মনৰ প্ৰতি অৱহেলা কৰিলে সৰু সমস্যাই ডাঙৰ ৰূপ ল'ব পাৰে। স্বাস্থ্য ক্ষেত্ৰত সপ্তাহৰ আৰম্ভণিতে কৰ্মব্যস্ততা বা মানসিক প্ৰেছাৰৰ বাবে অলপ ভাগৰুৱা অনুভৱ কৰিব পাৰে। সময়মতে বিশ্ৰাম নল'লে মূৰৰ বিষ, টোপনিৰ সমস্যা, শৰীৰৰ দুৰ্বলতা দেখা দিব পাৰে। সেয়েহে কামৰ মাজতো নিজৰ বাবে কিছু সময় উলিয়াই লোৱাটো অতি প্ৰয়োজন। খাদ্যৰ অভ্যাসৰ ক্ষেত্ৰত বিশেষ সাৱধান হওক। বাহিৰত তেল মছলাযুক্ত খাদ্য অধিক গ্ৰহণ কৰিলে পেটৰ সমস্যা, গেছ বা অম্লতাৰ দৰে অসুবিধা দেখা দিব পাৰে। ঘৰুৱা আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিলে শৰীৰ অধিক সুস্থ থাকিব।
যিসকলৰ পূৰ্বৰ কোনো স্বাস্থ্য সমস্যা আছে তেওঁলোকে নিয়মীয়া ঔষধ আৰু চিকিৎসকৰ পৰামৰ্শ অৱহেলা নকৰিব। সপ্তাহটোৰ মাজভাগত শৰীৰে কিছুমান সৰু সংকেত দিব পাৰে, সেই সংকেতবোৰক গুৰুত্ব দিয়ক। যোগাসন, খোজকঢ়া বা প্ৰাণায়ামৰ দৰে অভ্যাস এই সপ্তাহত বিশেষ উপকাৰী হ'ব। মানসিক শান্তি বজাই ৰাখিলে বহু স্বাস্থ্যজনিত সমস্যাৰ পৰা আঁতৰি থাকিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে এই সপ্তাহটো যথেষ্ট ইতিবাচক হ'ব। পঢ়া শুনাত মনোযোগ বৃদ্ধি পাব আৰু নতুন বিষয় বুজি পোৱাত সুবিধা হ'ব। যিসকলে পৰীক্ষা, প্ৰতিযোগিতামূলক পৰীক্ষা বা ইণ্টাৰভিউ প্ৰস্তুতি লৈ আছে তেওঁলোকৰ বাবে এই সময়ত কৰা পৰিশ্ৰমে ভৱিষ্যতে ভাল ফলাফল দিব। সপ্তাহৰ মাজভাগত কোনো শিক্ষক, অভিভাৱক বা অভিজ্ঞ ব্যক্তিৰ পৰা গুৰুত্বপূৰ্ণ পৰামৰ্শ লাভ কৰিব পাৰে। সেই পৰামৰ্শ আপোনাৰ শিক্ষা জীৱনৰ বাবে লাভজনক হ'ব পাৰে। যিসকল উচ্চ শিক্ষা, নতুন কোৰ্চ বা বিদেশত অধ্যয়নৰ পৰিকল্পনা কৰিছে তেওঁলোকৰ বাবে ইতিবাচক সুযোগ দেখা গৈছে। কোনো আবেদন বা প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আগবঢ়াৰ সম্ভাৱনা আছে। তথাপিও মোবাইল, সামাজিক মাধ্যম বা অপ্ৰয়োজনীয় কামত সময় অপচয় নকৰিব। এই সপ্তাহত যিমান মনোযোগ দিব সিমানেই উন্নত ফল লাভ কৰিব। মুঠতে ক'বলৈ গ'লে 5 পৰা 11 জুন 2026 সপ্তাহটো বৃশ্চিক ৰাশিৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত সচেতনতা আৰু শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতিৰ সময়। শৰীৰৰ যত্ন লওক, মন শান্ত ৰাখক আৰু নিজৰ লক্ষ্যৰ ওপৰত সম্পূৰ্ণ মনোযোগ দিয়ক। তেতিয়াহে এই সপ্তাহৰ ইতিবাচক শক্তি সম্পূৰ্ণৰূপে লাভ কৰিব পাৰিব। বৃশ্চিক ৰাশি এতিয়া লৈ আহিছোঁ আপোনাৰ বাবে শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাত। প্ৰথমতে শুভ তাৰিখ। এই সপ্তাহত আপোনাৰ বাবে বিশেষভাৱে শুভ হ'ব পাৰে 6 জুন, 8 জুন আৰু 11 জুন। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা, চাকৰিৰ আবেদন, ব্যৱসায়িক আলোচনা বা আৰ্থিক বিষয় সম্পৰ্কীয় পদক্ষেপ ল'লে ভাল ফলাফল পোৱাৰ সম্ভাৱনা অধিক। শুভ সংখ্যা 1, 7, 9। এই সংখ্যাবোৰে এই সপ্তাহত আপোনাৰ বাবে ইতিবাচক শক্তি কঢ়িয়াই আনিব পাৰে। গুৰুত্বপূৰ্ণ কাম, নথিপত্ৰ বা অন্য কোনো বাছনিৰ ক্ষেত্ৰত এই সংখ্যাবোৰৰ প্ৰভাৱ শুভ বুলি ধৰা হৈছে। শুভ ৰং ৰঙা, খয়েৰী আৰু কমলা। এই ৰংবোৰে আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব পাৰে। বিশেষ কামত যোৱাৰ সময়ত আপুনি শুভ দিনত এই ৰঙৰ কাপোৰ বা সামগ্ৰী ব্যৱহাৰ কৰিলে মানসিক শক্তি বৃদ্ধি পোৱাৰ অনুভৱ কৰিব পাৰে। শুভ প্ৰতিকাৰ 1 নম্বৰ, প্ৰতিদিনে ৰাতিপুৱা গা ধোৱাৰ পিছত ভগৱান শিৱৰ নাম স্মৰণ কৰক। 2 নম্বৰ, সোমবাৰে ওম নমঃ শিৱায় মন্ত্ৰটো 108 বাৰ জপ কৰিবলৈ চেষ্টা কৰক। 3 নম্বৰ, দুখীয়া বা অভাৱগ্ৰস্ত ব্যক্তিক খাদ্য অথবা সামৰ্থ্য অনুযায়ী দান কৰক। 4 নম্বৰ, ঘৰখনত অযথা তৰ্ক বিতৰ্ক এৰাই চলক আৰু বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লওক। 5 নম্বৰ, মন্দিৰত ৰঙা বা বগা ফুল অৰ্পণ কৰিলে মানসিক শান্তি আৰু ইতিবাচক শক্তি বৃদ্ধি পায়। সপ্তাহটোৰ বিশেষ মেছেজ। এই সপ্তাহত আপোনাৰ সফলতাৰ চাবিকাঠি হ'ল ধৈৰ্য, আত্মবিশ্বাস আৰু সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱা। হঠাৎ অহা সুযোগক অৱহেলা নকৰিব, কাৰণ ভাগ্যই আপোনাৰ দুৱাৰ টুকুৰিয়াই আছে। বন্ধু-বান্ধৱীসকল, এয়া আছিল বৃশ্চিক ৰাশিৰ 5 পৰা 11 জুন 2026 সম্পূৰ্ণ ৰাশিফল। এই সপ্তাহত আপোনাৰ জীৱনত বহু গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সংকেত দেখা গৈছে। ধন সম্পত্তি, কৰ্মজীৱন, প্ৰেম, পৰিয়াল আৰু শিক্ষাৰ ক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে। কিন্তু মনত ৰাখিব, ভাগ্যই সুযোগ দিয়ে, সফলতা লাভ কৰে সেইজনে যিয়ে সঠিক সময়ত সঠিক পদক্ষেপ লয়। যদি আপুনি ইতিবাচক চিন্তা, কঠোৰ পৰিশ্ৰম আৰু ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখে তেন্তে এই সপ্তাহে আপোনাক বহু সুখদায়ক অভিজ্ঞতা উপহাৰ দিব পাৰে। কোনো বাধা আহিলেও হতাশ নহ'ব, কাৰণ প্ৰতিটো বাধাৰ আঁৰত লুকাই থাকে নতুন সফলতাৰ পথ। মহাদেৱৰ কৃপা সদায় আপোনাৰ ওপৰত বৰষি থাকক আৰু আপোনাৰ সকলো শুভ কাম সফল হওক। ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব। আপোনাৰ এটা লাইকে আৰু ছাবস্ক্ৰাইবে আমাক এনেধৰণৰ আৰু অধিক ৰাশিফল আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ উৎসাহ দিয়ে। পুনৰ লগ পাম আগন্তুক নতুন ৰাশিফলৰ ভিডিঅ'ৰ সৈতে। হৰ হৰ মহাদেৱ। ধন্যবাদ।